প্ৰভু যীশুৰ ধন্যবাদ, শতবাৰ কৰো ধন্যবাদ। প্ৰভু যীশুৰ ধন্যবাদ, শতবাৰ কৰো ধন্যবাদ। দিলা তুমি নতুন জীৱন, কৰো তোমাক সমৰ্পণ। দিলা তুমি নতুন জীৱন, কৰো তোমাক সমৰ্পণ। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 15 অধ্যায় 18 পদ। প্ৰভু যীশুৱে এইদৰে কয়, যদি জগতে তোমালোকক ঘৃণায়, তেন্তে জানিব লাগে যে তোমালোকৰ আগেয়ে মোকে ঘৃণালে। জগতৰ অৰ্থনো কি? পাপৰ বাবে ঈশ্বৰৰ অনুগ্ৰহৰ পৰা বঞ্চিত হোৱা মানৱ জাতিয়ে হৈছে জগত। এই জগতে সেই সকলোকে প্ৰেম কৰে যিসকলে জগতৰ অভিলাষাত চলে, অৰ্থাৎ চকুৰ অভিলাষা, মাংসৰ অভিলাষা আৰু জীৱিকাৰ দৰ্পক প্ৰাথমিকতা দিয়ে। আৰু সেইকাৰণে জগতে ঈশ্বৰক আৰু ঈশ্বৰৰ প্ৰেমক আৰু ঈশ্বৰৰ অনুগ্ৰহক ঘৃণা কৰে। আৰু এই পাপৰ বাবেই জগতে মুক্তিদাতা প্ৰভু যীশুকো ঘৃণ কৰে। কিন্তু পবিত্ৰ বাইবেলত আমি এইদৰে পাওঁ, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। যিজনে প্ৰভু যীশুক বিশ্বাস কৰে তেওঁ পৰিত্ৰাণ পায় আৰু তেওঁ ঈশ্বৰক, ঈশ্বৰৰ প্ৰেমক আৰু ঈশ্বৰৰ অনুগ্ৰহক প্ৰেম কৰে। আৰু এইকাৰণে জগতে এওঁলোকক ঘৃণ কৰে। জগতক প্ৰেম আৰু ঈশ্বৰক প্ৰেম, এই দুইটা প্ৰেমৰ মাজত আপুনি কাক প্ৰাথমিকতা দিব? সঠিক নিৰ্ণয় ল'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক।